এই ছোৱালীজনীৰ ভিডিঅ'টো এবাৰ চাওক। এই ছোৱালীজনীয়ে চৰকাৰখনৰ বিষয়ে কথাকেইটা যে কৈছে এটাও মিছা কথা কোৱা নাই। এবাৰ ভালদৰে শেষলৈকে শুনিব, তাৰ পাছত ডিচাইড কৰিব যে আপোনালোকে এবাৰ কাক ভোট দিব। কংগ্ৰেছৰ চৰকাৰ দিনত গড় হত্যা হৈছিল, বিজেপি চৰকাৰ দিনত জুবিন দাক হত্যা কৰা হ'ল। আকৌ যদি 2026 বিজেপি চৰকাৰখন গঠন হয়, দুটা মানুহ পুৰা টাৰ্গেটত আছে হত্যা কৰা। 1 নম্বৰত হৈছে নিতুমণি শইকীয়া ডাঙৰীয়া আৰু 2 নম্বৰতে হৈছে ভিক্টৰ দাস। এই দুজন মানুহক পুৰা সম্পূৰ্ণ টাৰ্গেট কৰি থৈছে বিজেপি চৰকাৰৰ এই কুকুৰকেইটাই, পোহনীয়া চামচাগিৰিকেইটাই যে এই দুজন মানুহক হত্যা কৰিব লাগিব বুলি পুৰা ফুল টাৰ্গেট হৈছে সেই দুজন ব্যক্তিৰ ওপৰত। আমাৰ অসমৰ গোটেই চেনেলখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত বিক্ৰী হৈ গ'ল, কিন্তু নিতুমণি শইকীয়াক কিনিব নোৱাৰিলে বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। স্পষ্টবাদী, যি কয় সত্য কথা কয়, তেওঁ ভয় নকৰে, ভিক্টৰ দাসে ভয় নকৰে। এই দুজন মানুহ পুৰা ধুনীয়াকৈ প্ৰি প্লেন মাৰ্ডাৰ কৰিবৰ কাৰণে তেওঁলোকে পুৰা অস্ত্ৰোপচাৰ চলাই আছে। 2026 নিৰ্বাচনৰ পাছতে এই দুজন ব্যক্তিক ফুল টাৰ্গেট কৰিব, হত্যা কৰিবৰ কাৰণে। কাৰণ আমাৰ অসমখনত যদিও এতিয়া বৰ্তমান চৰ্চাত আছে এই দুজন ব্যক্তি, যি দুজন ব্যক্তিয়ে সত্য কথা কয়, সত্যবাদী হয়, যি কয় ডাইৰেক্ট কয়, ভয় নকৰে কাৰোলৈ, স্পষ্ট কণ্ঠ হয়। স্পষ্ট কণ্ঠদানৰ ব্যক্তি দুজনক 2026 ইলেকশ্যনৰ পাছতে হত্যা কৰা হ'ব এই বিজেপি চৰকাৰৰ এই চামচেগেৰী কুকুৰখিনিয়ে। বিজেপি কুকুৰকেইটা, তহঁতৰ ভয় ভাবুকিলে মই কেৰেপো নকৰোঁ ঘেণ্টাডাল কৰিবলৈ কেলা, গম পাওঁনে নাই? তহঁতি মোক ভয় ভাবুকি দিবি, মই কি ভয় কৰিম নেকি? মৰিবলৈও ভয় নকৰোঁ, মাৰিবলৈও ভয় নকৰোঁ, গম পাৱ নাই? যদি কোনোবাই মোক মাৰিব বিচাৰে ময়ো তাক মাৰিহে মৰিম, সেইটো কিন্তু স্পষ্ট কথা। বিজেপি পোকৰ চেলেগি থকা চেলা চুধুৰ ভাই অন্ধভক্তকেইটা, হা খাবি বেলেগৰ আৰু হাগিবি বেলেগত, ৰেন্দি অলাত চেলা যদি মোক ভয় ভাবুকি দি একো ঘেণ্টা বাল ছিগিব নোৱাৰো, গম পাৱ নাই? এদিন মৰিবই লাগিব, এইখন পৃথিৱীৰ পৰা এদিন যাব লাগিব। বেছি কথা নকবি তহঁতি, গম পাৱ নাই? মোক সমালোচনা কৰি একো বাল নাপাওঁ, কি বাল পাবি? যা মোৰ ওপৰত কেছ কৰ, মোৰ ওপৰত কেছ ফাইল কৰ, যা। মই কৈছোঁ তোক পাৰ্মিশ্যন দিছোঁ, কিন্তু মোক ভয় ভাবুকি দেখাই ৰঙা চকুৰে মোক দমন কৰিব নোৱাৰ, স্পষ্ট কথা। মই ছ'চিয়েল মিডিয়াত মাত মাতি আছোঁ, ছ'চিয়েল মিডিয়াত মই ভিডিঅ' বনাই আছোঁ, সেইটো মোৰ কনফিডেন্স হয়, মোৰ শক্তি হয়, মোৰ পাৱাৰ হয়, মোৰ কণ্ঠ হয়। তহঁতি মোক দমন কৰিবলৈ চেষ্টা নচলাবি। তহঁতি মোক উপকাৰী কৰিছ, মই তহঁতক উপকাৰী কৰিছোঁ। তহঁতি মোক গাদ্দাৰ কৰিছ, মই তহঁতক গাদ্দাৰে কৰিম, গম পাই ল'বি। আপোনালোকে কুকুৰৰ দৰে ব্যৱহাৰ কৰিছে। আমাৰ কেণ্ডিডেটৰ যদি কিবা হ'বলৈ হয় আমি কিন্তু কাকো সুখাই নেৰো। আমাৰ বিজেপি আমাৰ লগত এয়া কৰিছে, আপোনালোকে নাই আমাৰ কেণ্ডিডেটৰ অৱস্থা এয়া। অসমৰ ৰাইজ আপোনালোকে নহয়, নদুৱাৰ সমষ্টিত এটা গুণ্ডা বাহিনী যে চলি আছে সেই কথাটো আমি সদায় কৈ আছো।
সদায় আমি লাইভৰ জৰিয়তে বা বিভিন্ন ধৰণৰ আমি ক্ষেত্ৰত আমি কৈ আছো যে নদুৱাৰত পদ্ম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত গুণ্ডা বাহিনীয়ে ইয়াত সাংঘাতিক ধৰণৰ অত্যাচাৰ চলায় আৰু এই অত্যাচাৰৰ সন্মুখীন আমি হৈ আহিছো। সেইকাৰণে কালি আমি আইন প্ৰশাসনৰ কাষ চাপিছিলো, আমি ইলেকশ্যন কমিশ্যনাৰ অবজাৰ্ভাৰৰ ওচৰত আমি কাষ চাপিছিলো, আমি তেওঁলোকক আমি অনুৰোধ কৰি আহিছিলো যে কালিলৈ আমি মাইনৰিটি অঞ্চলত আমি প্ৰচাৰ কাৰ্যসূচীত যাম, আপোনালোকে আমাক ফুল প্ৰটেকশ্যন দিব লাগে। আৰু সেই অনুসৰি তেওঁলোকে আজি প্ৰটেকশ্যন দিছেও, আমাক নিদিয়াকৈ নাই। আৰু আমি এটা কথা জানো যে তেওঁলোকে মাইনৰিটি অঞ্চলত সাংঘাতিক ধৰণেৰে ভয় ভাবুকি খুৱাই ৰাখি থৈছে। পদ্ম হাজৰিকাৰ দুজন ব্যক্তি বুলু আহমেদ আৰু ইমাম, এই দুজনে কৈছে যে আপোনালোকে লালটাপুৰ মানুহকো কৈছে, আমাক ফোন কৰি কৈছে যে তোমালোকে ভোট দিবলৈ যাব নালাগে, তোমালোকে ঘৰৰ ভিতৰত সোমাই থাকিবা, তোমালোকৰ ভোট আমি দিম। আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই সভা পাতি মিটিঙৰ জৰিয়তে কৈছে যে ইয়াত যাতে কোনো ধৰণৰ কংগ্ৰেছৰ টেবুল বহিবলৈ নাপায়, আৰু যদি বহিবলৈ হয় তেতিয়াহ'লে আপোনালোকক মানে তেওঁলোকক ভয় ভাবুকি দিছে, যাৰ বাবে তেওঁলোকে ভয় ভাবুকি খুৱাই আমাক প্ৰচাৰ কাৰ্যৰ পৰা বিৰত ৰাখিছিল। কিন্তু কালি আমি প্ৰশাসনৰ ওচৰত অনুৰোধ কৰি আমি আজি প্ৰচাৰ কাৰ্যসূচীত যেতিয়া আমি নামি পৰিলো, তেতিয়া তেওঁলোকে এতিয়ালৈকে প্ৰায় 8 জেগামানত তেওঁলোকৰ গুণ্ডা বাহিনীৰ দ্বাৰা আমাক প্ৰতিবাদ সাব্যস্ত কৰাইছে। মোলৈ দুজন মানে চোচা লৈ আহিছে, মই গাড়ীত আছো যদিও মোলৈ চোচা লৈ আহিছে। আমাৰ ৰেলীৰ মাজে মাজে তেওঁলোকৰ গাড়ী ভৰাই দিছে, তেওঁলোকৰ বাইক ভৰাই দিছে, আমাৰ গাড়ী এখনত তেওঁলোকে পিছফালৰ পৰা খুন্দা মাৰি দিছে। আৰু শেষত গৈ আমি গম পালো যে আমাৰ ল'ৰাক তেওঁলোকে মাৰি মূৰ ফালি দিছে, আমি শুনিবলৈ পাইছো। যেতিয়া এই জেগাটোত ৰখিলে তেতিয়া আমি সকলোৱে কথাখিনি পাতি গম পালো যে আমাৰ মানুহৰ ওপৰত আক্ৰমণ চলিছে। এতিয়া এইডোখৰতে আমাৰ প্ৰশ্ন হয়, পুলিচে আমাক প্ৰটেকশ্যন দিছে, আমি ধন্যবাদ জ্ঞাপন কৰিছো, আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ। কিন্তু আমি দেখি আছো যে পুলিচে আমাক প্ৰটেকশ্যনহে দিছে, তেওঁলোকৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা ল'ব পৰা নাই। তেওঁলোকৰ হাতত ডাঙৰ ডাঙৰ লাঠি আছে, তেওঁলোকে মুখা পিন্ধি লৈছে, আৰু তেওঁলোকে যি এগ্ৰেছিভ হৈ আমালৈ খেদি আহিছে। এয়া কি গণতন্ত্ৰ নেকি? এই নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছত ইয়াত সকলোৰে সমান অধিকাৰ থাকে, ইকুৱেল লেভেল প্লেইং ফিল্ড হ'ব লাগে, নিৰপেক্ষ এখন ফিল্ড হ'ব লাগে, আৰু সেয়া আমি নদুৱাৰত দেখা পোৱা নাই। কংগ্ৰেছী লোকসকলক আমাক চুৰ ডকাইতৰ দৰে আমাক পিছে পিছে তেওঁলোকে খেদি ফুৰিছে, আৰু আমি আগে আগে দৌৰি ঘূৰি ফুৰিছো। আমি ক'তো মিটিং কৰিব পৰা নাই, বিশ্বাস কৰক, আমাক মিটিং কৰিবলৈ তেওঁলোকে সুবিধা দিয়া নাই, আৰু সেইকাৰণে আমি মিটিং কৰিবলৈ সুবিধা নাই পোৱাৰ কাৰণে আমি ৰেলী কৰিছো। আৰু এই ৰেলীটোতো তেওঁলোকে আমাক এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছে। আমি বিনম্ৰভাৱে অসমৰ সমগ্ৰ ৰাইজক আমি সচেতনতাৰে তেওঁলোকে এই কাৰ্যৰ বিৰোধিতা কৰিবলৈ আমি আহ্বান জনাইছো। আমি অসমৰ নিৰ্বাচন আয়োগক আমি অনুৰোধ জনাইছো যে আমাক প্ৰত্যেককে সুৰক্ষা দিয়ক। প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীৰ সুৰক্ষা আজিৰ দিনত বহুত প্ৰয়োজনীয়। তেওঁলোকে যি ধৰণেৰে আমালৈ চাই, যি ধৰণেৰে আমালৈ চোচা লৈ আহে, ই কিন্তু বহুত সাংঘাতিক কথা, আৰু এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নোহোৱাটো আমি কামনা কৰিছো। শেষত আপোনালোকে দেখিলে যে আমাৰ কেণ্ডিডেট সুনীল ছেত্ৰী ডাঙৰীয়া কেনেকে চেঞ্চলেছ হৈ পৰি গ'ল। তেওঁৰ ওপৰত কোনোবাই আক্ৰমণ কৰিলে যে তেওঁ হঠাতে চেঞ্চলেছ হ'ল, মই এতিয়ালৈকে গম পোৱা নাই, কিন্তু তেওঁক ততাতৈয়াকৈ হস্পিটেললৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। আৰু আমি এতিয়া আমাক ন্যায় বিচাৰিছো, আমাৰ কংগ্ৰেছী লোকসকলক ন্যায় লাগে, নদুৱাৰ সমষ্টিৰ প্ৰত্যেকজন ভোটাৰক সমান অধিকাৰ লাগে, সকলোৱে যাতে নিৰ্ভয়ে ভোট দিবলৈ ওলাই আহিব পাৰে। কংগ্ৰেছ জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ, সুনীল ছেত্ৰী জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ। পুনৰ প্ৰাক নিৰ্বাচনী হিংসাই জোকাৰিছে নদুৱাৰ সমষ্টিক। আজি পুনৰ নদুৱাৰ সমষ্টিৰ নপামত নিৰ্বাচনী হিংসাৰ সূত্ৰপাত ঘটে। কংগ্ৰেছ পাৰ্টী সুনীল ছেত্ৰীৰ বাহনত বাধা একাংশ বিজেপি কৰ্মীৰ। পৰিস্থিতি এনে পৰ্যায় পালেগৈ যে কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত হতাহতি সংঘটিত হয়। বিজেপি কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় কংগ্ৰেছ প্ৰাৰ্থী স্বয়ং সুনীল ছেত্ৰীও। বিজেপি কৰ্মীৰ আক্ৰমণত এক প্ৰকাৰ মুমূৰ্ষ অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় প্ৰাৰ্থীগৰাকীক। পোনপটীয়াভাৱে বিজেপি কৰ্মীৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ। ঘটনাৰ পিছতেই ৰাজপথত বহি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখে। অৱশ্যে এতিয়াও উত্তেজনা শাম কটা নাই সমগ্ৰ অঞ্চলটোত। উল্লেখযোগ্য যে দুদিন পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থী সুনীল ছেত্ৰীৰ সমৰ্থনত প্ৰাক্তন বিধায়ক পানেশ্বৰ বসুমতাৰীৰ আক্ৰমণত আহত হৈছিল বিজেপিৰ কৰ্মীও। ইয়াৰ পাছৰে পৰাই নদুৱাৰ সমষ্টিটোত উত্তেজনাই বিৰাজ কৰিছিল। আজি পুনৰ বিজেপি কৰ্মীৰ আক্ৰমণত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী গুৰুতৰভাৱে আহত হোৱাত পৰিস্থিতি কোন দিশলৈ গতি কৰে সেয়া অতি লক্ষণীয় হ'ব। এয়া চাওক কেনেকৈ বিজেপি কৰ্মীয়ে কংগ্ৰেছ কৰ্মীক খেদি খেদি প্ৰহাৰ কৰিছে তাৰেই দৃশ্য। ইয়াত
যিজন দাড়ি থকা ব্যক্তিক বগা চাৰ্ট পিন্ধা যিজন ব্যক্তিক দেখা গৈছে সেই ব্যক্তিজন হৈছে চৌকিঘাট পঞ্চায়তৰ সভাপতি মেহবুব আলম। বিধায়ক পদ্ম হাজৰিকাৰ অতি ঘনিষ্ঠ এইগৰাকী মেহবুব আলম আৰু এওঁই এই দুষ্কাৰ্য সংঘটিত কৰাৰ নেতৃত্ব বহন কৰা অন্যতম এগৰাকী ব্যক্তি বুলি কংগ্ৰেছ কৰ্মীসকলে দাবী কৰিছে। আচলতে নদুৱাৰ সমষ্টি পূৰ্বৰে পৰাই ৰাজনৈতিকভাৱে অত্যন্ত এটা স্পৰ্শকাতৰ সমষ্টি। পানেশ্বৰ বসুমতাৰী বিধায়ক হৈ থকাৰ সময়তো নদুৱাৰ সমষ্টিৰ কথা সকলো মানুহে জানে। পানেশ্বৰ বসুমতাৰী বনাম পদ্ম হাজৰিকাৰ যিখন যুঁজ পূৰ্বৰ পৰাই গোটেই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিধানসভাৰ নিৰ্বাচন আহিলেই প্ৰত্যেকবাৰেই চৰ্চালৈ আহে আৰু বিশেষভাৱে এনেধৰণৰ দুই এটা বিক্ষিপ্ত ঘটনা প্ৰত্যেকবাৰেই সংঘটিত হয়। এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল। পুনৰ নদুৱাৰ লাহে লাহে উত্তপ্ত হৈছে। পানেশ্বৰ বসুমতাৰী এইবাৰ টিকট নাই পোৱা, কিন্তু সুনীল ছেত্ৰীক কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে। হ'লেও কিছুদিনৰ পূৰ্বে পানেশ্বৰ বসুমতাৰীৰ লগতেই বিজেপি কৰ্মীৰ এক প্ৰকাৰ দুৰ্বাদল সংঘাতৰ সূত্ৰপাত ঘটিছিল, য'ত খুকুৰি উলিয়াই পানেশ্বৰ বসুমতাৰীয়ে বিজেপি কৰ্মীক প্ৰাণে মৰাৰ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল বিজেপিৰ কৰ্মীসকলে। আৰু তাৰ বিপৰীতে আজি আকৌ স্বয়ং কংগ্ৰেছ প্ৰাৰ্থীগৰাকীকেই আক্ৰমণৰ লক্ষ্য কৰি ল'লে বিজেপিৰ কৰ্মীয়ে। আৰু কংগ্ৰেছ কৰ্মীৰ অভিযোগ, কংগ্ৰেছৰ নেতাৰ অভিযোগ, এয়া প্ৰত্যক্ষ বিধায়ক পদ্ম হাজৰিকাৰ একাংশ গুণ্ডা বাহিনীয়ে এই কামটো সংঘটিত কৰা বুলি তেওঁলোকে অভিযোগ কৰিছে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা যদিও এতিয়াও তাত উত্তেজনা অব্যাহত আছে। সুনীল ছেত্ৰীক পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ লৈ অহা হৈছে। তেওঁক চিকিৎসকে হয়তো পৰীক্ষা কৰাৰ পিছত যদি ৰাখিবলগীয়া হয় ৰাখিব, আৰু হয়তো যদি তেওঁ বৰ বিশেষ গুৰুতৰভাৱে আহত হোৱা নাই নিশ্চয় তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিব। সেই খবৰ আমি পৰৱৰ্তী সময়ত গম পাম, সাংবাদিকে সেই খবৰ জনাব। কিন্তু এই মুহূৰ্তত আপোনালোকক এইটোৱে জনাইছোঁ যে অসমতো ৰাজনৈতিক হিংসা ক্ৰমান্বয়ে দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। ইটোৰ পিছত সিটো সমষ্টিত এনেধৰণৰ হিংসা হৈছে যিটো কেতিয়াও হ'ব নালাগে। আমি অত্যাচাৰৰ কাৰণে গুণ্ডা বাহিনীক বহি ৰাখিছে। তাৰ বিপৰীতে কালি আমি প্ৰশাসনৰ ডাক চাপিছিলো, আমি ইলেকশ্যন বিষয়াৰ ডাক চাপিছিলো, আমি SP মহোদয়ৰ ওচৰত গৈছিলো, আমি DC মহোদয়ৰ অফিচত গৈছিলো যে আমাক সুৰক্ষা প্ৰদান কৰক, তেতিয়াহে নদুৱাৰত নিৰ্বাচন আহিব পাৰিম। আজি তেখেতলোকে আমাক প্ৰটেকশ্যন দিছে হয়, কিন্তু তেওঁলোকে বিজেপিৰ লোকসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। নদুৱাৰ সমষ্টি নহয়, জোনাই সমষ্টিতো এনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে। আন কিছু সমষ্টিতো এনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজনৈতিক দল আৰু ৰাজনৈতিক নেতাৰ প্ৰতি আমাৰ আহ্বান, বাকযুদ্ধ হওক, যুক্তিযুদ্ধ হওক, কিন্তু এনেকৈ শাৰীৰিক যুদ্ধ ক'তো নহওক। এনেধৰণৰ সংঘাতৰ সূত্ৰপাত আপোনালোকে নঘটাব। নিৰ্বাচনক এক উৎসৱলৈ ৰূপান্তৰিত কৰক, ক'তো সংঘাত আৰু এনেধৰণৰ শাৰীৰিক যুদ্ধলৈ পৰ্যবেক্ষিত কোনেও যাতে নকৰক। আপোনালোকৰ প্ৰতি বিনম্ৰ আহ্বান। কংগ্ৰেছ চৰকাৰ দিনত গড় হত্যা হৈছিলে আৰু এই চৰকাৰ দিনত হৈছে গৰু হত্যা, কাৰণ গৰু এক্সপৰ্টত ইণ্ডিয়া ৱৰ্ল্ডৰ ভিতৰত নাম্বাৰ 1 হ'ল। কংগ্ৰেছ চৰকাৰ দিনত চিলিণ্ডাৰৰ মূল্য 400, 450 আছিলে আৰু সেই একেটা চিলিণ্ডাৰৰ মূল্য এতিয়া 900 বা 1000, 1100 টকা ইমান হৈছিলে। তাকো এতিয়া তাৰ যিটো 14 কেজি আছিলে সেইটো কিনি পেলাই 10 কেজি পোৱা নেকি। কংগ্ৰেছ চৰকাৰ দিনত মুদ্ৰাৰ মূল্য ডলাৰৰ এগেইনষ্টত 60 টকা, 61 টকা হৈছিলে আৰু সেই 61 টকা হওঁতেও মোদী চৰকাৰে এনেকুৱা চিঞৰ-বাখৰ লগাইছিলে কি কংগ্ৰেছে আমাৰ মানে মুদ্ৰাৰ মূল্য একেবাৰে শেষ কৰি পেলালে। কিন্তু সেই একেই মানুহজনৰ দিনত মুদ্ৰাৰ মূল্য হ'লগৈ এতিয়া 92 টকা বা 91 টকা। এনেকুৱা বহুত ধৰণৰ কাহিনী আছে, বহুত ধৰণৰ কথা আছে যিবিলাক আপোনালোকে নটিচ কৰে নে নকৰে নাজানো। এতিয়া কি হৈছে জানেনে, মোদী ডাঙৰীয়া, মোদী চৰকাৰে এতিয়ালৈকে এটা প্ৰেছ কনফাৰেন্স কৰা নাই যেতিয়াৰ পৰা তেওঁ প্ৰধানমন্ত্ৰী হৈছে। তাৰ আঁৰৰ কাৰণখিনি কওঁনে, কাৰণ তেওঁ ইমানখিনি কথা কয় কিন্তু তাৰ এটাও ছাকচেছফুল নহয়। তাৰ উদাহৰণস্বৰূপে স্বচ্ছ ভাৰত অভিযান ফেইল, নদী চাফা কৰাৰ মিছন আছিলে সেইবোৰ চব ফেইল, বেটি বচাও বেটি পঢ়াও ফেইল, চব মুঠতে ফেইল। এটাও ডিমনিটাইজেশ্যন ফেইল, এনেকুৱা ধৰণৰ বিভিন্ন আছে যিবিলাক আপোনালোকে চাব, চব ফেইল। জল জীৱন মিছন ফেইল।
তাৰ পাছত ডিচাইড কৰিব যে আপোনালোকে এবাৰ কাক ভোট দিব। কাৰণ বিজেপি চৰকাৰ আহিলে আকৌ এবাৰ অনা অসমীয়াই আমাক গ্ৰাস কৰিতো লৈছেই, আৰু জুবিন ক্ষেত্ৰতো অৱস্থা দেখিছেই, জুবিন গাৰ্গৰ অৱস্থা দেখিছেই, আৰু বা কাৰ কাৰ লিষ্টত হিট লিষ্টত আছে বৰ্তমান। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু এবাৰ আপোনালোকে সুস্থ মগজেৰে ভাবি চাওক। আৰু এটা মই কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে কংগ্ৰেছ হওক বা বিজেপি হওক, সকলোকে কেৱল আৰু কেৱল দল হিচাপে ভোট নিদিব, প্ৰাৰ্থী হিচাপে ভোট দিব। সেইটো বহুত এটা ডাঙৰ কথা। কোন প্ৰাৰ্থী ক'ত আছে সেই প্ৰাৰ্থীটো চাই পেলাইহে ভোট দিয়াটো উচিত।